মানে কিমান শিকিছা যদি মই কওঁ? আমি বহুত শিকিছোঁ কুচান গোৱালিনী বহুত শিকিছোঁ আগতে বেলেগত শিকিছিলে নে? নাই আমি মানে আজি ইয়াতে প্ৰথম। আজি গৈ আছো এখন আখৰাস্থলীলৈ য'ত সকলোৱে নাচি আছে কোচৰাজবংশীয় হুদুম গোৱালিনী কুশাং নৃত্য আৰু এই আখৰাত ভাগ লৈছে অসংখ্য নাচনী য'ত অঞ্চল বুলিয়ে নহয় বেলেগ বেলেগ জিলাৰ পৰা আহিও ভিৰ কৰিছে এই আখৰাত। তো ভিডিঅ'টোৰ আৰম্ভণিতে মই আছো পাতিলা দহাত আৰু আজি পাতিলা দহাত আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। মানে ক'ব গ'লে বহুদিনে আশা এটা পূৰণ হ'ল আৰু আজি দেখি মানে ইমানেই ভাল লাগিছে আৰু অনুষ্ঠানটোৰ শেষত মই উপস্থিত হ'ল, অলপ আগতে আহিব লাগিছিল। আৰু এতিয়া মই আহি পালো কৰ্মশালাখনলৈ, যিহেতু ইয়াতে আখৰা চলি আছে আৰু ইফালে কমিটিৰ দাদাসকল আছে আৰু দাদাসকলক সুধিম এই যে অনুষ্ঠানখন যে পাতিছে তো কেনেকৈ পাতিছে। যিহেতু আমাৰ ডিষ্ট্ৰিক্ট আৰু কালচাৰৰ লগত আলোচনা হ'ল যে পাতিলা দহাত এটা কুচাৰ নৃত্য বা গোৱালনী এনেকৈ শিকাব লাগে, এটা কৰ্মশালা দিব লাগে। আমি গোটেই আলোচনাত মিলিত হ'লোঁ আৰু আলোচনাত মিলিত হৈ ইয়াতে মানে কৰ্মশালাটো দিয়াৰ এটা ব্যৱস্থা কৰিলোঁ। আৰু ইফালে দাদাই ক'ব যে কেতিয়াৰ পৰা কেতিয়ালৈ মানে চলি আছে এই কৰ্মশালাখনি, আৰু ইফালে বতৰ অৱস্থাও বেয়া ন দাদা? বতৰ বেয়া হ'লেও আমাৰ 13 তাৰিখৰ পৰা কৰিছোঁতো ভালে আছিলে, এই দুদিন বেয়া হৈছে তথাপি ভাল লাগিছে। আৰু এই অনুষ্ঠানটো এই অঞ্চলত প্ৰথম আৰু সেইকাৰণে ভাল লাগিছে, চবৰে আমি উৎসাহ পাইছোঁ, সকলোৱে ওলাই আহিছে। আৰু ইয়াতে যিহেতু কোচৰাজবংশীয় গোৱালিনী নৃত্য, কুচা নৃত্য, হুদুম নৃত্য যিহেতু আখৰা চলি আছে আৰু ইয়াতে যিখিনি নাচনী আছে নাচনীসকল বহুত দূৰৰ পৰা আহিছে আৰু কিছুমান জিলা বেলেগ বেলেগ জিলাৰ পৰাও আহিছে। আৰু ইফালে যিহেতু বাইদেউসকল আছে, বাইদেউসকলক সুধিম। তো বাইদেউ কেনেকুৱা লাগিছে একেদিন? বহুত ভাল লাগিছে, মানে বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহিছে। ভাত চাত খাই দিয়া আহিছোঁ, চব মেইনটেইন কৰি আহিছোঁ। বঢ়িয়া। ইয়াতে বহুত ভাল লাগিছে, এতিয়া সৰু লগতো নাচিছোঁ, বোৱাৰীৰ লগত, আমিতো নিজেই বোৱাৰী হয় না। আৰু বৰষুণ হ'লেও মানে আমাৰ কোনো মানে বেয়া লগা নাই, ইমান বৰষুণৰ মাজতো আমি মানে ওলাই আহিছোঁ একগোট হৈ আৰু আহি ইয়াতে আমি মানে গোটেইখিনি শিকি আছোঁ। তো বলক এতিয়া আখৰাৰ মাজলৈ যাওঁ আৰু পাতানিৰ সাজত সকলোকে কেনেকুৱা লাগিছে দেখিছেনে? ৱাও, একদম বিউটিফুল। এতিয়ালৈকে প্ৰশিক্ষক ছাৰজনৰ লগত চিনাকি কৰি দিয়া নাই, দিম ৰ'ব, কিন্তু এতিয়া ব্যস্ত যিহেতু সকলোৱে নাচত, সেইকাৰণে অনুষ্ঠানটো শেষৰ পিছত কথা পাতি আছোঁ। সকলোতকৈ ভাল লাগিছে আমাৰ মৰমৰ সন্মানীয় ব্যক্তিসকল আহিছে, অতিথিসকল আহিছে, লগতে ময়ো আহিছোঁ, যিহেতু নিমন্ত্ৰণ কৰিছে মোকো। সকলোকে ধন্যবাদ পুনৰ এবাৰ মোৰ ফালৰ পৰা। আৰু এই দুজনী যে দেখিছে লগৰী মোৰ, মানে হাই ছেকেণ্ডাৰী একেলগে পঢ়িছোঁ, সুদূৰ 8 বছৰ পিছত লগ পালোঁ। এজনীৰ নাম লীনা, এজনীৰ নাম ইৰামণি। আৰু এতিয়া মোৰ লগত আছে প্ৰশিক্ষক দাদা, আচলতে সুদূৰ কোকৰাঝাৰৰ পৰা আহিছে আৰু ভাগ্য ভাল মই যিহেতু লগ পালোঁ। আৰু এইফালে আছে আমাৰ মৰমৰ প্ৰীতম কোচ দাদা। দাদা প্ৰথমতে ইয়ালৈ স্বাগতম জনাইছোঁ আৰু ইয়াতে আহি প্ৰথমে কি ক'ব, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আজি পাতিলা দহা কোচ ৰাজবংশী কালচাৰ ছ'চাইটিয়ে 7 দিনীয়াকৈ কোচ ৰাজবংশী লোকনৃত্য কৰ্মশালা আয়োজন কৰিছে। এইটো খুব সৌভাগ্যৰ কথা। আচলতে এটা জাতি বাছি থাকিব লগা হ'লে প্ৰথমতে নিজৰ পৰিচয় লাগিব, আৰু পৰিচয়টো হ'ল কি আমাৰ কালচাৰটো বাছি ৰাখিব লাগিব। আমাৰ যিবিলাক কালচাৰ নৃত্য আছে, কুচান, গণে, হুদুম, কাৰ্তিকা, এইবিলাক বাছি ৰাখিলে আমাৰ এটা জাতিৰ পৰিচয় থাকিব। গতিকে সেই উদ্দেশ্য লৈ আজি ইয়াতে 7 দিনৰ কোচ ৰাজবংশী লোকগীতৰ কৰ্মশালা অনুষ্ঠান কৰিছে। আৰু এতিয়া দাদা ক'ব যে দাদা আমাৰ যিহেতু কোচৰাজবংশী লোকনৃত্য বুলি ক'লে আমি গোৱালিনী বুলি ভাবোঁ, মানে মই বিশেষকৈ গোৱালিনী বুলি ভাবোঁ, কিন্তু ইয়াতে আহি দেখিছোঁ 2-3টা বেলেগ বেলেগ নৃত্য। আচলতে সেই নৃত্যৰ কেইটাৰ বিষয়ে যদি অলপমান কয়, আৰু বিশেষত্বনো কি? আচলতে লোকনৃত্য ক'বলৈ হ'লে বহুত আছে আমাৰ, অকল গোৱালিনী নহয়, কুচান, হুদুম, কাৰ্তিকা, বাছ নৃত্য, বাচি পুৰাণ, সোণাৰাই, পদ্ম পুৰাণ, চন্দী নৃত্য, এনেকৈ আমাৰ 27 প্ৰকাৰৰ আমাৰ কোচৰাজবংশী লোকনৃত্য আছে। গতিকে তাৰে আমি অকল 4টাহে আমাৰ কুচান, গোৱালিনী, হুদুম, কাৰ্তিকা এইটোহে বেছি প্ৰচাৰ হৈ আছে। গতিকে আমি ইটোৰ বাহিৰে আমাৰ সেইবিলাক আমি প্ৰচাৰ কৰিব লাগে। বাছ নৃত্য, বাচি পুৰাণ নৃত্য এইবিলাক প্ৰচাৰ কৰিব লাগে। আমি সেইটো নেক্সট পৰ্যায়ত আমি সেইটো প্ৰচাৰ কৰিম। এতিয়া আমাৰ এই যে আমাৰ গোৱালিনী নৃত্য, আমাৰ সেইটো আমাৰ নৃত্য হ'ল কি, যেতিয়া ধান কাটা মৰা হয় আঘোণ মাহত, সেই আনন্দত মহিলাগিলাই মানে নৃত্য কৰি এনেকৈ ধান কাটিছিল আনন্দ ফূৰ্তিত। সেইগিলাই হ'ল গোৱালিনী নৃত্য। আৰু যেতিয়া আমাৰ কুচান নৃত্য, এই কুচানটো হ'ল আমাৰ ৰামায়ণৰ পৰা আহিছে, লৱ কুশৰ পৰা আহিছে। কুচান গান অকল নহয়, আমাৰ কুচান হ'ল আমাৰ নাটক, পাল্লা গান। আমাৰ কুচান গানৰ 7টা পাল্লা আছে। তাৰে এটা পাল্লা ক'ব লগা হ'লে আমাৰ মোটামুটি 24 ঘণ্টা 48 ঘণ্টা ক'লেও শেষ নহয়, মানে তাতে নাটক চিষ্টেম হয়। গতিকে আমি এতিয়া কালচাৰটো বাছি ৰাখিবৰ কাৰণে খালি অকল নৃত্যখিনিয়ে বাছি আমি অকল মঞ্চত প্ৰগ্ৰাম কৰাৰ কাৰণে 10 মিনিট 15 মিনিট কৰা হয়, কাৰণ ইমান সময়তো কৰা নাযায় মঞ্চত। আৰু এই যে কাৰ্তিকা নৃত্য আছে, কাৰ্তিকা নৃত্য আমাৰ পৰম্পৰাগত নৃত্য হয়। আৰু এই যে আমাৰ কাৰ্তিকা দেৱতা আছে, এই কাৰ্তিকা দেৱতাক মানে আমি কাতি মাহৰ সংক্ৰান্তিৰ দিনাখন পূজা কৰোঁ। কিছুমান ঘৰতো কৰে, ৰাজহুৱাকে কৰে। আমাৰ সেইটো উদ্দেশ্য হ'ল কি, আমাৰ যদি কিছুমান দম্পতীয়ে বা সন্তান লাভ নকৰে বা তাৰ মানে যদি সন্তান আৰাধনা কৰে, তাৰ মনোকামনা পূৰণ নহয়, এইটো কিছু জানা যায় আৰু এইখিনি। আৰু দাদা আমি ক'বলৈ গ'লে আমাৰ অসমখনত ক'ব গ'লে আমাৰ বহুতো জাতি জনজাতি আছে আৰু তেখেতসকলৰ মানে নিজস্ব এটা ভাষা, নিজস্ব এটা স্বকীয় মানে কি এটা নিজস্ব মানে চিনাকি আছে।
ভাষা হওক সংস্কৃতি হওক কিছুমান কৃষ্টি সংস্কৃতি আচলতে বেলেগ বেলেগ আছে তো আমি যদি ভাবোঁ নিজৰ জাতিটোক যদি আগুৱাই লৈ যাব লগা হয় তেনেহ'লে কি কৰিব লাগিব কেনেকুৱা কি চৰ্চা কৰিব লাগে আজি যিহেতু ইয়াত আহি গম পালোঁ যিহেতু কৰ্মশালা চলি আছে ভাল লাগিছে তো কেনেকৈ ভাবে আপুনি কি ভাবে তাৰমানে আমি জাতিটো আগুৱাই দিবলৈ হ'লে প্ৰথমতে কি আমি অকল নৃত্য কৰিলে নহ'ব নৃত্য কৰিব লাগিব কালচাৰ জীয়াই ৰাখিব লগতে আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে সেইখিনি আগুৱাই যাব লাগিব আজি ধৰ আমাৰ মেইন হ'ল শিক্ষা নহ'লে মানে আচলতে অন্ধকাৰে হয় শিক্ষাটো লাগিব প্ৰথম কথা আমি যিমান নাচোঁ গান গাওঁ যিকোনো কৰোঁ আমাৰ প্ৰথম কথা শিক্ষাটো লাগিব গতিকে আমাৰ শিক্ষাটো আগুৱাই নিয়াৰ দৰকাৰ আছে গতিকে আৰু ইভেন গান বাজন বা লোকনৃত্য এই নৃত্যবিলাক আমাৰ গোটেইখিনি মানে চাৰিওফালৰ পৰা আমি আগুৱাই যাব লাগিব তেতিয়াহে জাতিটো আগুৱাই যাব ক'ত যাব এতিয়া বহলপুৰ যাম বহলপুৰ যাব বহলপুৰত মানে কৰ্মশালাখনি আজিৰ পৰা আৰম্ভ হ'ব নেকি আৰম্ভ হৈছে হৈছে অলৰেডি 17 তাৰিখৰ পৰা 26 তাৰিখলৈকে আছে আৰু যদি বহলপুৰৰ পৰা চাই আছে কোনোবাই তেনেহ'লে ইয়াৰ ছাৰক লগ ধৰিব মানে কথা চথা পাতিব ধুনীয়াকৈ আৰু তাত অংশগ্ৰহণ কৰিব পাৰিব আজি পাতাত অহা বজাৰত আমাৰ নিজৰ চিঞৰাই প্ৰতিমূৰ্তি আজি স্থাপন হৈছে খুবটো গৌৰৱৰ কথা এইখন বজাৰৰ মাজত এতিয়া আমাৰ যে পঞ্চাছমুখী আমাৰ চিনাৰী মানে প্ৰতিমূৰ্তি আছে সেইটো কাৰণে মাত্ৰ গৌৰৱৰ কথা আৰু একটা গৌৰৱৰ কথা আমাৰ আজি এই উন্মোচনৰ দিনাখনে আমাৰ যিখিনি লোকেল হোটেল যিখিনি কৰ্মশালা কৰা হ'ল সেই নৃত্যশিল্পীখিনিও আহি আজি প্ৰথম ইয়াতে অপেনিং কৰা হ'ল সেইটো খুব ভাল লাগিছে কালি এটা অনুষ্ঠান আমাৰ শেষ হ'ল মানে লোকনৃত্য কৰ্মশালা শেষ হ'ল গতিকে শেষ হোৱাৰ পিছত আজি আমি এইটো ইয়াতে চিন্তাৰে মূৰ্তি উন্মোচন কৰাতে আমি কৰিব পাৰিছোঁ সেইটো খুব ভাল কথা ছোৱালীখিনিও বহুত ভাল পাইছে আৰু যিহেতু ছাৰে এতিয়া ঘৰলৈ যাব মানে তেখেতৰ অলপ কাম আছে আৰু ছাৰক পিছত মানে লগ পাম নেকি আপোনাৰ কোকৰাঝাৰত গ'লে লগ পাম আৰু ধন্যবাদ ছোৱালী ধন্যবাদ অ'কে বাই 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 বাই